আজিৰ মিনি ব্লগটোত মই এটা ধুনীয়া সুন্দৰ পৰিৱেশ দেখুৱাব খুজিছোঁ আমাৰ ধূপধাৰা ট্ৰেইন ষ্টেচনৰ ধুনীয়া পৰিৱেশ এটা কি ধুনীয়া ভাল লাগে এইখিনি সময়ত বহুতে আমাৰ ষ্টেচনত ফুৰিবলৈ আহে এইখিনি সময়ত আজি মই আহিছোঁ ষ্টেচনলৈ মই যোৱা ভিডিঅ'টোত আপোনালোকে নিশ্চয় দেখিছে তেখেতক মই কোকৰাঝাৰলৈ গৈছিলে তেখেতে গতিকে তেখেতক ৰিচিভ কৰিব আহিছোঁ মই ট্ৰেইনেৰে আহি আছে তেখেত এইবিলাক ট্ৰেইনত ফল মূল বিক্ৰী কৰে কিছুমান ব্যৱসায়ীয়ে তেওঁলোকো ৰখি আছে হয়তো গুৱাহাটীলৈকে অলপ যাব আজি ধুনীয়া পৰিৱেশ লাইট জ্বলিছে এইখিনি সময়ত চাবলৈ ইমান ধুনীয়া হৈছে যদি আপোনালোকে কেতিয়াবা সময় পাই আহিবচোন এইখিনিমান সময়ত ইয়াতে ফুৰিবলৈ আমাৰ ৰেলৱে ষ্টেচনটো এতিয়া ডাবল ট্ৰেক হৈছে আগতে নাছিলে ডাবল ট্ৰেক হোৱাৰ পৰা খুবেই বিজি হৈছে আৰু ট্ৰেইনত যাত্ৰা কৰিতো খুবেই ভাল লাগে হয়তো আপোনালোকে যাত্ৰা কৰিছে আমাৰ গুৱাহাটীলৈকে ইয়াৰ পৰা 85 কিলোমিটাৰ হয় ধূপধাৰাৰ পৰা ট্ৰেইনত যাত্ৰা কৰি খুবেই ভাল লাগে আৰামদায়ক হয় এয়া আমাৰ ট্ৰেইনখন আহিলে ভাৰতীয় ৰেল এতিয়া 7টা বাজি গ'ল 7টা বজাত আহি পালে তেখেতে ট্ৰেইনখন পলম হ'ল সময়তকৈ অকণমান পলম হৈছে আমি ইয়াত লগ পালোঁ আমাৰ বন্ধু দীপাংকৰ বৈশ্য ডাঙৰীয়া দেৱ একেলগে পঢ়া বিকালী কলেজত তেওঁকো লগ পালোঁ ভাল লাগিল সন্ধিয়া পৰটো ইয়াতে অপেক্ষা কৰি মোৰ মিনি ব্লগটো ইয়াতে বনালোঁ আজি মোৰ মিনি ব্লগটো শেষলৈ চোৱাৰ কাৰণে সকলোকে ধন্যবাদ থাকেই ধন্যবাদ